হেল্ল' গাইজ যিসকলে অহা 27 অক্টোবৰ তাৰিখে গ্ৰেড 4ৰ এক্সাম দিব তেওঁলোকৰ বাবে আজি আকৌ নতুন এটা ভিডিঅ' লৈ আহিছোঁ। যদি আপোনালোকে আমাৰ আগৰ ভিডিঅ' চোৱা নাই তেন্তে চাই ল'ব, ডেছক্ৰিপশ্যন বক্সত লিংকটো পাব। আমি অলৰেডি 4টা ভিডিঅ' আগবঢ়াইছোঁ, য'ত আমি বহুত দৰকাৰী প্ৰশ্ন আগবঢ়াইছোঁ। ৰিচেণ্টলি যিটো HS লেভেলৰ গ্ৰেজুৱেট লেভেলৰ পৰীক্ষা হৈ গ'ল, আৰু সেই পৰীক্ষা যেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছিল সেই প্ৰশ্নৰ পেটাৰ্ণৰ ওপৰত ভিত্তি কৰি আমি এই দৰকাৰী প্ৰশ্নবোৰ আগবঢ়াই আছোঁ। চ' আটাইবোৰ ভিডিঅ' আমাৰ বহুত দৰকাৰী হয়। যিসকলে গ্ৰেড 4 এক্সাম 27 অক্টোবৰ তাৰিখে দিব তেওঁলোকৰ বাবে, তেন্তে এটা ভিডিঅ' মিছ নকৰিব। আৰু আশা কৰোঁ সকলোৱে ভিডিঅ'টো শেষ কৰি চাব, আৰু চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি ল'ব। আছাম ষ্টাডি পইণ্ট চেনেলটোক আপোনালোকে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তেন্তে বলক আজিৰ প্ৰশ্নবোৰলৈ আকৌ এবাৰ কৈ দিওঁ, আমি যিবোৰ প্ৰশ্ন দিছোঁ বহুত দৰকাৰী হয়। চ' আটাইবোৰ ভিডিঅ' নিশ্চয় চাব। আৰু আজিৰ ভিডিঅ'টোত আমি জিকেৰ ওপৰত হয়, জিকেৰ দৰকাৰী কুৱেশ্যন লৈ আহিছোঁ আজিৰ ভিডিঅ'টোত। তেন্তে বলক কুৱেশ্যনবোৰলৈ। তেন্তে আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে which is known as the gate of grief or the gate of tears হয়। তলত উল্লেখ কৰা কোনটোক আমি গেট অফ গ্ৰীফ বুলি কওঁ নাইবা গেট অফ টিয়াৰ্ছ বুলি কওঁ? ইয়াৰ উত্তৰটো আপোনাৰ পাবেল মানদেৱ হ'ব, মালাকাছ ষ্ট্ৰাইট হ'ব, গিভেল্টৰ হ'ব, কোনটো হ'ব সুধিছে। আমি গেট অফ গ্ৰীফ বুলি বা গেট অফ টিয়াৰ্ছ বুলি বাবেল মানদেৱক জানো, হয় বাবেল মানদেৱক জানো। উত্তৰটো হ'ব এইটো। আৰু মনত ৰাখিব এনেকুৱা প্ৰশ্নবোৰ দৰকাৰী হয়, যিহেতু এইবাৰ এনেকুৱা প্ৰশ্ন আহিছে, আৰু বিশেষকৈ এইবাৰ বেৰিং ষ্ট্ৰেইটৰ লগত জড়িত বহুত কুৱেশ্যন অহা দেখা হৈছে। চ' আপোনালোকে মনত ৰাখিব বাবেল মানদেৱে কাক ছেপাৰেট কৰে, লগতে মালাকাছ ষ্ট্ৰাইটে কাক ছেপাৰেট কৰে, কাক কানেক্ট কৰে, গিভেল্টৰে কাক ছেপাৰেট কৰে, কাক কানেক্ট কৰে, এইখিনি আপোনালোকে চাৰ্চ কৰি চাব গুগলত, তেতিয়া আপোনালোকৰ মনত ভালকৈ থাকিব। তেন্তে ইয়াৰ উত্তৰটো হৈছে আপোনাৰ বাবেল মানদেৱ। বাবেল মানদেৱক আমি গেট অফ গ্ৰীফ বুলি কওঁ নাইবা গেট অফ টিয়াৰ্ছ বুলি জানো, গেট অফ টিয়াৰ্ছ। তাৰপিছত বলক নেক্সটটো নেক্সটটো সুধিছে NRI দিৱস কেতিয়া পালন কৰা হয়, NRI ডে কেতিয়া অবজাৰ্ভ কৰা হয়, প্ৰবাসী ভাৰতীয় দিৱস কেতিয়া পালন কৰা হয়? আৰু ইয়াৰ উত্তৰটো হৈছে আপোনাৰ 9 জানুৱাৰী হয়। 9 জানুৱাৰী তাৰিখে আমি পালন কৰোঁ NRI দিৱস। আৰু 9 জানুৱাৰী তাৰিখে মহাত্মা গান্ধী ভাৰতলৈ আহিছিল, মনত ৰাখিব। আৰু 23 জানুৱাৰী তাৰিখে আমি কি পালন কৰোঁ? নিশ্চয় ক'লোঁ যে 23 জানুৱাৰী তাৰিখে আমি পালন কৰোঁ পৰাক্ৰম দিৱস। আৰু 30 জানুৱাৰী তাৰিখে আমি পালন কৰোঁ শ্বহীদ দিৱস, মাৰ্টাৰ ডে। তাৰপিছত 10 জানুৱাৰী তাৰিখে আমি কি পালন কৰোঁ এইটো আপোনালোকে নিজে কমেণ্ট কৰি জনাওক, কিয়নো বহুত ইজি হয়, আপোনালোকে নিশ্চয় জানিব। 12 জানুৱাৰী তাৰিখে। ইয়াৰ উত্তৰটো হ'ল আপোনাৰ 9 জানুৱাৰী তাৰিখ। আপোনাৰ 9 জানুৱাৰী তাৰিখে NRI দিৱস পালন কৰোঁ। তাৰপিছত হৈছে নেক্সট কুৱেশ্যনটো। নেক্সট কুৱেশ্যনত সুধিছে আপোনাক হু হেজ নট ৰিচিভ পদ্মশ্ৰী হয়। তলত উল্লেখ কৰা কোনজন ব্যক্তিয়ে পদ্মশ্ৰী বঁটা লাভ কৰা নাই? আপোনাৰ হেমচন্দ্ৰ গোস্বামী, পাৰ্বতী বৰুৱা, দ্ৰোণ ভূঞা। আপোনাৰ কোনে পদ্মশ্ৰী বঁটা লাভ কৰা নাই বুলি সুধিছে, আৰু ইয়াৰ উত্তৰটো হ'ব আপোনাৰ দ্ৰোণ ভূঞাই আপোনাৰ ৰিচেণ্টলি পদ্মশ্ৰী বঁটা লাভ কৰিছে, আৰু তেওঁ আপোনাৰ অসম সৌৰভো লাভ কৰিছে। লগতে অসম সৌৰভ নহয়, অসম গৌৰৱ লাভ কৰিছে তেওঁ। দ্ৰোণ ভূঞাই অসম গৌৰৱ লাভ কৰিছে, আৰু পাৰ্বতী বৰুৱা তেওঁ পদ্মশ্ৰী বঁটা লাভ কৰিছে আৰু অসম গৌৰৱ লাভ কৰিছে। তাৰপিছত আপোনাৰ হেমচন্দ্ৰ গোস্বামী তেওঁ লাভ কৰিছে আপোনাৰ পদ্মশ্ৰী বঁটা। চ' ইয়াৰ উত্তৰটো হ'ব নন হয়। তলত উল্লেখ কৰা গোটেইকেইজনে আমাৰ পদ্মশ্ৰী বঁটা লাভ কৰিছে। চ' ইয়াৰ উত্তৰটো হ'ব নন। পাৰ্বতী বৰুৱা এওঁলোকৰ এটা জড়িত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, তেওঁ প্ৰথম মহিলা মাউথ হয়, এইটো মনত ৰাখিব। তাৰপিছত বলক নেক্সটটো দিছে হাউ মেনি ৰিংছ আৰ দিয়াৰ ইন অলিম্পিক ফ্লেগ হয়। অলিম্পিক ফ্লেগত কিমানটা ৰিং আছে? আপোনালোকে নিশ্চয় দেখা পাইছে এনেকৈ ৰিং আছে। চ' কেইটা ৰিং আছে সুধিছে, এইটো ইজি কুৱেশ্যন হয়, আপোনালোকৰ উত্তৰ হ'ব 5। আমি এইবাৰ গ্ৰেজুৱেট লেভেলত আমি এটা কুৱেশ্যন ৰিপিট হোৱা দেখা পাইছোঁ। যোৱাবাৰ যিটো এডিয়াৰ পৰীক্ষা হৈ গ'ল তাতেও ছেম কুৱেশ্যন আহিছিল, এবাৰো এটা ছেম কুৱেশ্যন দিছিল। সেইটো সুধিছিল আপোনাৰ কোনটো ৰং অলিম্পিক ফ্লেগত নাছিল বুলি সুধিছিল। চ' এইটো কুৱেশ্যন চাই যাব। অলিম্পিক ফ্লেগত আপোনাৰ 5টা ৰিং দেখা পাওঁ আমি, 5টা ৰিং। তাৰপিছত বলক নেক্সটটোত সুধিছে মাডাগাস্কাৰ ইজ লোকেটেড ইন উইচ অচিন হয়। তলত উল্লেখ কৰা কোনখন মহাসাগৰত মাডাগাস্কাৰ অৱস্থিত হয়? আপোনাৰ আটলাণ্টিক অচিনত আছে নে ইণ্ডিয়ান অচিনত আছে নে পেচিফিকত আছে নে আৰ্কটিক অচিনত, কোনখনত আছে সুধিছে। আৰু ইয়াৰ উত্তৰটো হ'ব মাডাগাস্কাৰ আপোনাৰ আছে ইণ্ডিয়ান অচিন হয়। আমাৰ ভাৰত মহাসাগৰত আছে মাডাগাস্কাৰ অৱস্থিত, ইয়াৰ উত্তৰটো হ'ব ইণ্ডিয়ান অচিন। তাৰপিছত সুধিছে নেক্সটটোত হুৱেৰ ইজ দ্য ৰাটলেণ্ড আইলেণ্ড হয়। তলত উল্লেখ কৰা কোনখন
ঠাইত আপোনাৰ ৰাউটলেণ্ড আইলেণ্ড আছে আপোনাৰ আন্দামানত আছে লাইকছা দ্বীপত আছে গ্ৰীণলেণ্ডত আছে ইণ্ডোনেছিয়াত আছে কোনটোত আছে সুধিছে ৰাউটলেণ্ড আইলেণ্ড আমাৰ উত্তৰটো হ'ব অপশ্যন এ আন্দামান হয় আন্দামানত আছে ৰাউটলেণ্ড আইলেণ্ড আৰু আপোনালোকে যদি জানে তেন্তে কমেণ্ট কৰি জনাব যে ৰাউটলেণ্ড আইলেণ্ডক লিটিল আন্দামানৰ পৰা কিহে পৃথক কৰিছে ইয়াৰ উত্তৰটো আপোনালোকে চাৰ্চ কৰি চাব তাৰপিছত উত্তৰটো কমেণ্ট বক্সত যদি জানে তেন্তে দিয়াৰ চেষ্টা কৰিব চ' ইয়াৰ উত্তৰটো হ'ল আপোনাৰ আন্দামানত আছে ৰাউটলেণ্ড আইলেণ্ড তাৰপিছত নেক্সট কুৱেশ্যনটো সুধিছে প্ৰক্সিমা চেঞ্চুৰী কি হয় আমাৰ প্ৰক্সিমা চেঞ্চুৰী কি হয় সুধিছে এইটো পৃথিৱীৰ এটা লেয়াৰ হয় নে কেলকুলেশ্যনৰ লগত জড়িত কি হয় তাৰপিছত আপোনাৰ অনাদাৰ গেলেক্সি হয় নে আপোনাৰ পৃথিৱীৰ ওচৰৰ এটা গ্ৰহ হয় সূৰ্যৰ পিছত চ' কি হয় প্ৰক্সিমা চেঞ্চুৰী সুধিছে আৰু ইয়াৰ উত্তৰটো হৈছে আপোনাৰ অপশ্যন 4 নিয়াৰেষ্ট ষ্টাৰ ইন দ্য আৰ্থ হয় আমাৰ যিটো প্ৰক্সিমা চেঞ্চুৰী হয় প্ৰক্সিমা চেঞ্চুৰীটো পৃথিৱীৰ ওচৰত থকা এটা সূৰ্য তৰা হয় আমাৰ হেৰিৰ পিছত চানটোৰ পিছত আমাৰ সূৰ্যৰ পিছত চ' উত্তৰটো হ'ব এইটো নিয়াৰেষ্ট ষ্টাৰ তাৰপিছত সুধিছে নেক্সটত নন মেম্বাৰ কাউণ্ট্ৰি অফ G7 ইয়াত সুধিছে আপোনাৰ তলত উল্লেখ কৰা কোনখন দেশ G7ৰ সদস্য নহয় হয় মনত ৰাখিব সদস্য নহয় বুলি সুধিছে চ' কানাডা আমাৰ G7ৰ মেম্বাৰ হয় জাপান G7ৰ মেম্বাৰ হয় আৰু জাৰ্মানীও G7ৰ মেম্বাৰ হয় ইয়াত উত্তৰটো বাছিলে আমাৰ ৰাছিয়া হয় ৰাছিয়া G7ৰ সদস্য নহয় মনত ৰাখিব 1997 চনত আমাৰ ৰাছিয়া G7ৰ সদস্যতা লাভ কৰিছিল বা সদস্য হৈছিল প্ৰথমবাৰ আৰু 2014 চনত এই যিটো সদস্যতা সেইটো তেওঁ নোহোৱা হৈ যায় মানে নাপায় ৰিজেক্ট কৰি দিয়ে অৰ্থাৎ 2014 চনৰ আগলৈকে ৰাছিয়াও পাৰ্ট আছিল G7ৰ বা 2014 চনৰ পিছত ৰাছিয়া সদস্য নহয় আমাৰ G7 কাউণ্ট্ৰিৰ এণ্ড বলক নেক্সটটোলৈ নেক্সটটো সুধিছে ৱেৰ ইজ দ্য হুইলাৰ আইলেণ্ড হয় তলত উল্লেখ কৰা কোনখন ঠাইত হুইলাৰ আইলেণ্ড অৱস্থিত ইয়াৰ উত্তৰটো হ'ব আপোনাৰ ইণ্ডিয়া হয় আমাৰ ইণ্ডিয়াত আছে হুইলাৰ আইলেণ্ড আৰু আপোনালোকে কমেণ্ট কৰি জনাব হুইলাৰ আইলেণ্ডক বৰ্তমান কি নামেৰে জানো আমি হয় হুইলাৰ আইলেণ্ডক কি নামেৰে জানো আৰু লগতে ক'ব হুইলাৰ আইলেণ্ডটো আমাৰ ইণ্ডিয়াৰ ক'ত আছে আপোনাৰ উৰিষ্যাত আছে নে অন্ধ্ৰ প্ৰদেশত আছে ক'ত আছে কমেণ্ট কৰি জনাব তাৰপিছত নেক্সট সুধিছে হুইচ টু কাউণ্ট্ৰি আৰ ছেপাৰেটেড বাই ইংলিছ চেনেল হয় তলত উল্লেখ কৰা কোন দুখন দেশ ইংলিছ চেনেলে ছেপাৰেট কৰিছে হয় ইংলিছ চেনেলে কোন দুখন দেশক বিভাজন কৰিছে ছেপাৰেট কৰিছে আৰু ইয়াৰ উত্তৰটো হ'ব আপোনাৰ ফ্ৰান্স USA নে ইংলেণ্ড ফ্ৰান্স নে আফ্ৰিকা এছিয়া কোনখন হ'ব সুধিছে আৰু ইয়াৰ উত্তৰটো হৈছে আপোনাৰ ইংলেণ্ড ফ্ৰান্স হয় মনত ৰাখিব ইংলিছ চেনেলে ইংলেণ্ড আৰু ফ্ৰান্সক ছেপাৰেট কৰিছে চ' এনেকুৱা প্ৰশ্নবোৰ চাব দৰকাৰী হয় ইংলিছ চেনেলে কাক ছেপাৰেট কৰিছে বা কাক কানেক্ট কৰিছে ইংলিছ চেনেলে আপোনাৰ কানেক্ট কৰিছে এটলাণ্টিক অচিনক নৰ্থ চিৰ লগত ঠিক তেনেকুৱা আন যিবোৰ ষ্ট্ৰেইট আছে মালাক্কা ষ্ট্ৰেইট গিব্ৰাল্টাৰ ষ্ট্ৰেইট সেইবোৰৰ বিষয়ে চাব দৰকাৰী হয় বলক নেক্সট কুৱেশ্যনটোলৈ নেক্সট কুৱেশ্যন সুধিছে হুইচ কাউণ্ট্ৰি হেজ দ্য লংগেষ্ট কষ্ট লাইন হয় তলত উল্লেখ কৰা কোনখন দেশৰ চবতকৈ দীঘল কষ্ট লাইন আছে আপোনাৰ ইণ্ডিয়াৰ আছে কানাডাৰ আছে মালদ্বীপছৰ আছে ৰাছিয়াৰ আছে ক'ত আছে সুধিছে আৰু ইয়াৰ উত্তৰটো হ'ব আপোনাৰ কানাডা হয় কানাডাৰ কষ্ট লাইন চবতকৈ দীঘল হয় কানাডাৰ চবতকৈ দীঘল কষ্ট লাইন আছে আৰু ইণ্ডিয়াত যদি আমি চাব যাওঁ তেন্তে ইণ্ডিয়াত চাব গ'লে আমি গুজৰাটৰ চবতকৈ দীঘল কষ্ট লাইন দেখা পাওঁ হয় গুজৰাটৰ চবতকৈ বেছি আছে দীঘল কষ্ট লাইন আৰু চবতকৈ কম আমাৰ ইণ্ডিয়াৰ কোনখন ষ্টেটৰ হয় উত্তৰটো দিব চ' ইয়াৰ উত্তৰটো হ'ল আপোনাৰ কানাডা চবতকৈ বেছি লংগেষ্ট কষ্ট লাইন আছে তাৰপিছত সুধিছে নেশ্যনেল স্পেচ ডে হয় তলত উল্লেখ কৰা কোনটো ডেটত নেশ্যনেল স্পেচ ডে আমি পালন কৰোঁ আৰু ইয়াৰ উত্তৰটো হৈছে আপোনাৰ 23 আগষ্ট তাৰিখে হয় 23 আগষ্টত নেশ্যনেল স্পেচ ডে হিচাপে আমি পালন কৰোঁ মনত ৰাখিব 23 আগষ্টত আমাৰ যিটো চন্দ্ৰয়ান 3 আছিল লেণ্ড কৰিছিল চ' 23 আগষ্টত আমি নেশ্যনেল স্পেচ ডে বুলি আমি পালন কৰোঁ ঠিক তেনেকৈ 26 জুলাই তাৰিখে কি পালন কৰা হয় এইটো আপোনালোকে এনচাৰ দিয়াৰ চেষ্টা কৰক 26 জুলাই কাৰণ ইম্পৰ্টেণ্ট ডেট হয় 26 জুলাই তাৰপিছত বলক নেক্সট কুৱেশ্যনটো আগবাঢ়ো নেক্সট কুৱেশ্যনটো সুধিছে দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু ছুইম এক্ৰছ ইংলিছ চেনেল তলত উল্লেখ কৰা কোনজন ব্যক্তি প্ৰথম ভাৰতীয় ব্যক্তি হয় যিয়ে ইংলিছ চেনেল সাঁতুৰিছিল আৰু ইয়াৰ উত্তৰটো হ'ব আপোনাৰ মিহিৰ সেন হয় আমাৰ মিহিৰ সেন হৈছে উত্তৰ
মিহিৰ সেন হৈছে প্ৰথমজন ভাৰতীয় ব্যক্তি যিয়ে ইংলিছ চেনেল সাঁতুৰিছিল ঠিক তেনেকৈ আৰতি সাহা হৈছে আমাৰ ভাৰতৰ প্ৰথমজন মহিলা যিয়ে ইংলিছ চেনেল সাঁতুৰিছিল আৰু ৰাকেশ শৰ্মা সকলোৱে জানে তেওঁ প্ৰথমজন মহাকাশচাৰী আছিল ভাৰতৰ তাৰপিছত বলক নেক্সট কোৱেশ্চনটো নেক্সট কোৱেশ্চনটো সুধিছে হুৱেৰ ইজ দ্য ভাইজেক পোৰ্ট হয় ভাইজেক পোৰ্ট ক'ত আছে সুধিছে আপোনাৰ ভাইজেক পোৰ্ট গুজৰাটত আছে অন্ধ্ৰপ্ৰদেশত আছে কেৰালাত আছে উৰিষ্যাত আছে ক'ত আছে ভাইজেক পোৰ্ট সুধিছে আৰু ইয়াৰ উত্তৰটো হৈছে আপোনাৰ উৰিষ্যা সৰি আপোনাৰ উৰিষ্যা নহয় আপোনাৰ উত্তৰটো হ'ব অন্ধ্ৰপ্ৰদেশ মোৰ ভুল হ'ল ক'ত অন্ধ্ৰপ্ৰদেশত আছে আপোনাৰ ভাইজেক পোৰ্ট হয় ভাইজেক পোৰ্ট আপোনাৰ অন্ধ্ৰপ্ৰদেশত আছে ঠিক তেনেকৈ অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনম পোৰ্টো আছে আৰু মনত ৰাখিব ৱে অফ বেংগলৰ চবতকৈ বে অফ বেংগলৰ যদি একমাত্ৰ নেচাৰেল পোৰ্ট আছে তেন্তে এইটো বিশাখাপট্টনম হয় আৰু বিশাখাপট্টনম চবতকৈ ডিপেষ্ট পোৰ্টো হয় আৰু মনত ৰাখিব ভাইজেক পোৰ্ট আপোনাৰ ভাইজেক পোৰ্টটো আছে অন্ধ্ৰপ্ৰদেশত ভাইজেক পোৰ্ট আছে আপোনাৰ অন্ধ্ৰপ্ৰদেশত ঠিক তেনেকৈ কানলা পোৰ্ট ক'ত আছে এনসাৰটো আপোনালোকে দিব কমেন্ট বক্সত কানলা পোৰ্ট ক'ত অৱস্থিত সো ইয়াৰ উত্তৰটো হৈছে আপোনাৰ অন্ধ্ৰপ্ৰদেশ নেক্সট কোৱেশ্চনটো লৈ সো এইখিনি আছিল কোৱেশ্চনটো আজিৰ বহুত ইম্পৰ্টেণ্ট জিকে কোৱেশ্চন 14টা আজিৰ কোৱেশ্চনবোৰ বহুত দৰকাৰী আছিল মনত ৰাখিব এই আটাইবোৰ কোৱেশ্চন আপোনালোকে চাব আৰু যিবোৰ প্ৰশ্ন মই কৈ দিছোঁ আপোনালোকক সুধিছোঁ সেইবোৰ আপোনালোকে চাব দৰকাৰী হয় আৰু এনেকুৱা ৰিলেটেড যিমানবোৰ প্ৰশ্ন আছে আপোনালোকে চোৱাৰ চেষ্টা কৰিব নিজে আমি জাষ্ট এটা এক্সাম্পল দিছোঁ কেনেকুৱা ধৰণৰ প্ৰশ্নৰ অহাৰ সম্ভাৱনা আছে সো আপোনালোকে এনেকুৱা ৰিলেটেড প্ৰশ্নবোৰ চাব যেনেকৈ ভাইজেক পোৰ্ট ক'ত আছে অন্ধ্ৰপ্ৰদেশত আছে ঠিক তেনেকৈ আৰু কানলা পোৰ্ট ক'ত আছে ঠিক তেনেকৈ চাইলা পাৰ্টিশ্যন বুলি কাক কোৱা হয় এইবোৰ পোৰ্টৰ লগত জড়িত কোৱেশ্চন হয় ঠিক তেনেকৈ আপোনাৰ বিশাখাপট্টনমৰ পৰা কি এক্সপৰ্ট কৰা হয় তাৰপিছত আইৰণ অৰ ক'লৈকে ক'ৰ পৰা এক্সপৰ্ট কৰা হয় এইবোৰ এনেকুৱা প্ৰশ্ন আছে আপোনালোকে চাব দৰকাৰী প্ৰশ্ন হয় সো আজিৰ বাবে এইখিনি আছিল ভিডিঅ'টোত যিসকলে ভিডিঅ'টো চালে শেষ কৰি তেওঁলোকৰ বাবে ধন্যবাদ আৰু এনেকুৱা ভিডিঅ' পাই থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ